নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 15 আগষ্ট। PM কিষাণৰ 21 নম্বৰ কিস্তি অক্টোবৰত লাভ কৰিব দেশৰ কোটি কোটি কৃষকে। যদি আপুনি 20 নম্বৰ কিস্তি টকা পোৱা নাই, আপোনাৰ বাবে এটা ভাল খবৰ। নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিয়ক, আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব। 20 নম্বৰ কিস্তিক লৈ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা নতুনকৈ জাননী প্ৰকাশ কৰিছে। সকলোৱে লাভ কৰিব PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি। লগতে লাখ লাখ দুখীয়াৰ বাবে এটা ভাল খবৰ। মহিলাৰ উদ্যমিতা প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। মাজত মাত্ৰ 4টা দিন বাকী আছে, তাৰ পিছতে একাউণ্টত পোনপটীয়াকৈ 10,000 কোটি টকা সোমাই যাব। অনাদৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত চৰকাৰে 1250 টকাকৈ প্ৰদান কৰিব 17 তাৰিখে। লগতে লাখ লাখ দুখীয়াই লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ডৰ সুবিধা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজি আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। PM কিষাণৰ ধনক লৈ ডাঙৰ খবৰ আহি পৰিছে। PM কিষাণক লৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। এইবাৰ বহু কৃষকে PM কিষাণৰ ধন নাপাব। PM কিষাণৰ ধন পাবলৈ কৰিব লাগিব কেইবাটাও কাম। এইবাৰ ধন লাভৰ পৰা বঞ্চিত হ'ব 7 প্ৰকাৰৰ কৃষক। কোন কোন কৃষকে লাভ নকৰে PM কিষাণৰ ধনৰাশি? এটা পৰিয়ালৰ এজন ব্যক্তিহে পাব PM কিষাণ আঁচনিৰ সুবিধা। PM কিষাণৰ ধন পাবলৈ হ'লে নিজৰ খেতি মাটি থাকিব লাগিব। আনৰ মাটিত খেতি কৰা লোকে নাপাব আঁচনিৰ সুবিধা। PM কিষাণৰ ধন লাভ কৰিবলৈ হ'লে EKYC কৰাটো বাধ্যতামূলক। EKYC ভূমি পৰীক্ষণ নকৰাসকলে নাপাব PM কিষাণৰ ধন। চৰকাৰী চাকৰিয়ালৰ পৰিয়ালৰ লোকসকলে নাপাব PM কিষাণৰ ধনৰাশি। চ' বন্ধু বান্ধৱীসকল, এইকেইটা সমস্যা যদি আপোনাৰ নহয় তেনেক্ষেত্ৰত নিশ্চয় আপুনি লাভ কৰিব PM কিষাণৰ টকা। প্ৰথমতে চেক কৰক আপোনাৰ ষ্টেটাছটো কি দেখুৱাইছে। যদি আপোনাৰ একাউণ্টত টকাটো সোমোৱা নাই, ৰিজনটো কি দেখুৱাইছে পে'মেণ্ট ফেল্টৰ, আপুনি নিশ্চয় আপোনাৰ মন্তব্যটো কমেণ্ট কৰি জনাই দিয়ক, বা আপুনি যিখিনি ৰিজনত আছে সেইখিনি আপুনি কপি কৰি কমেণ্টত আপোনালোকে চেণ্ড কৰি দিয়ক। আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব কি কি কাম কৰিব লাগিব। যদি আপোনালোকে নোৱাৰে, নিশ্চয় আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰিম কোনটো কাম কৰিব লাগে। আপোনাৰ সমস্যাটো যদি আপুনি সমাধান কৰে তেনে ক্ষেত্ৰত PM কিষাণৰ 20 নম্বৰ কিস্তিটো 21 নম্বৰ কিস্তিৰ লগতে 4,000 কোটি টকা প্ৰদান কৰা হ'ব কৃষকসকলৰ একাউণ্টত। অতি শীঘ্ৰে এইকেইটা সমস্যা সমাধান কৰিবলৈ আহ্বান জনাইছে। প্ৰথমতে আপুনি এইটো ভালদৰে লক্ষ্য কৰক, লেণ্ড শ্বেডিং EKYC লগতে আদাৰ বেংক একাউণ্ট শ্বেডিং ষ্টেটাছ, ইয়াতে সকলোখিনি ঠিকেই আছে। যদি আপোনাৰ এনেকুৱা ঠিকেই আছে তথাপিও আপোনাৰ একাউণ্টত আপুনি টকা পোৱা নাই নেকি, তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ডাঙৰ খবৰ। কিয়নো চৰকাৰৰ ফালৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আপুনি যেতিয়া অলপমান স্ক্ৰল কৰিব, স্ক্ৰল কৰাৰ পিছত ইয়াতে দেখা পাইছে ৰিজন অফ ইলিজিবিলিটি আৰু কিয় আপোনাৰ একাউণ্টত আপুনি টকাটো পোৱা নাই। ইয়াতে যেতিয়া আপুনি তলত স্ক্ৰল কৰিব, ইয়াতে সম্পূৰ্ণকৈ স্পষ্টকৈ লিখা আছে ইউৰ পে'মেণ্ট ইজ টেম্পৰাৰী, ষ্টপ ইট এজ ইউৰ আণ্ডাৰ ছাছপেণ্ডেড কেছ অফ লেণ্ড ট্ৰেন্সফাৰ আফটাৰ 1/2/2019। ইয়াতে চাওক এনেকুৱাকৈ আপোনালোকৰ সম্পূৰ্ণকৈ দেখুওৱা থাকিব। চ' বন্ধু বান্ধৱীসকল, এইটো ৰিজনৰ কাৰণে আপোনাৰ একাউণ্টত টকাটো সোমোৱা নাই, আপোনাৰ কোনটো ৰিজনৰ কাৰণে টকাটো সোমোৱা নাই, আপুনি নিশ্চয় এইখিনি আপুনি কপি কৰি কমেণ্ট কৰি জনাই দিয়ক, সহায় কৰা হ'ব। আপোনাক কি কাম কৰিব লাগিব আৰু ক'ত গৈ কৰিব লাগিব। যদি আপোনাৰ এনেকুৱাকৈ আহিছে তেনে ক্ষেত্ৰত আপুনি কমেণ্ট কৰি জনাই দিয়ক, সহায় কৰা হ'ব। চ' বন্ধু বান্ধৱীসকল, ইয়াতে চাওক আপুনি দেখা পাইছে পে'মেণ্টটো কিন্তু এইখন এপটোৱে প্ৰচিড হৈ গৈছে আৰু পে'মেণ্ট আপোনাৰ একাউণ্টত আহি গৈছে। জাষ্ট আপোনাৰ একাউণ্টত আপোনাৰ টকাটো পোৱা নাই আৰু এইটো কিন্তু আপোনালোকৰ সমস্যাটো প্ৰথমতে সমাধান কৰিব লাগিব। এইটো যদি আপোনাৰ সমস্যা আছে কমেণ্ট কৰি জনাই দিয়ক, আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব। কি কৰিব লাগে জনাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আধাৰ কাৰ্ডে পৰিচয় পত্ৰ হিচাপে গ্ৰহণ কৰা উচিত। কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আজিৰ দিনটোতে। নিৰ্বাচন আয়োগক লৈ কঠোৰ হৈ পৰিছে উচ্চতম ন্যায়ালয়। আধাৰ কাৰ্ডক পৰিচয় পত্ৰ হিচাপে গ্ৰহণ কৰিব লাগে। আধাৰ কাৰ্ড হৈছে আইনীভাৱে স্বীকৃতিপ্ৰাপ্ত নথি। বিহাৰত ভোটাৰ তালিকাৰ পৰা বাতিল হ'ব পাৰে বহু লোকৰ নাম, বাতিল কৰা হ'ব পাৰে বহু লোকৰ ভোটাৰ কাৰ্ড। SIRক লৈ নিৰ্বাচন আয়োগক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ। ভোটাৰ কাৰ্ডৰ বিসংগতিক লৈ উত্থাপন হোৱা প্ৰসংগৰ মাজতে কঠোৰ হৈ পৰিছে উচ্চতম ন্যায়ালয়। নতুন তালিকা প্ৰস্তুত কৰাৰ পিছতে সলনি কৰা হ'ব পুৰণি ভোটাৰ কাৰ্ড। যিসকলে নথিৰ অভাৱত ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিছিল বা তেওঁলোকে আধাৰ কাৰ্ডক লৈ নথি হিচাপে দাখিল কৰিব পাৰিব। আধাৰ কাৰ্ডখনে পৰিচয় পত্ৰ হিচাপে গ্ৰহণ কৰা উচিত বুলি এটা ডাঙৰ খবৰ আহি পৰিছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। বিগত ৭৫টা বছৰে অসমীয়া বহুতক কম্প্ৰমাইজ কৰিলে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমীয়াক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে সংবাদমেলযোগে।
সেই সময়তে গোপীনাথ বিষ্ণুৰাম মেধিয়ে অচিনাকি লোকক প্ৰশ্ৰয় নিদিবলৈ আহ্বান জনাইছিল। কিন্তু আমি তেওঁলোকক আমাৰ বৰঘৰলৈ আমন্ত্ৰণ জনাই আনিলোঁ। আমাৰ ভুলৰ বাবে তেওঁলোকে সাহস পালে। কেৱল চৰেই নহয়, আমাৰ সত্ৰ সংস্কৃতি সকলোতে বেদখল কৰিলে। ইয়াতে থমকি নাথাকি লাভ জিহাদ আৰু ধৰ্মান্তৰণকৰণ কৰিবলৈ তেওঁলোকে আগবাঢ়িলে। যদি আমি নীৰৱে থাকোঁ, আমাৰ ঠাইতে আমি সকলো হেৰুৱাম। আজি অসমীয়া মনে মনে থাকে তেন্তে অসমীয়াৰ বিপদ নিশ্চিত। মাত্ৰ 10টা বছৰৰ ভিতৰত অসমীয়াৰ অস্তিত্ব নাইকিয়া হ'ব। 15 বছৰৰ ভিতৰত ৰাজ্যৰ মন্ত্ৰীসভাৰ 80% তেওঁলোকৰ হাতত থাকিব। 20 বছৰৰ পিছত স্বাধীনতা দিৱসৰ পতাকাও অচিনাকি মুখ্যমন্ত্ৰীয়ে উত্তোলন কৰিব। শিৱসাগৰৰ দৰে জাতিৰ প্ৰাণকেন্দ্ৰত চহৰত তেওঁলোকে যুদ্ধৰ ৰংডংকা বজালে। একাংশ জাতীয়তাবাদী নেতাই তেওঁলোকৰ সন্মুখত আত্মসমৰ্পণ কৰিলে। বটদ্ৰৱাৰ দৰে মা কামাখ্যা পাহাৰতো তেওঁলোকে দখল কৰিব। অসমৰ মহাবিদ্যালয় চিকিৎসালয়তো তেওঁলোকৰ দপদপনি। মহানগৰীত উবেৰ চলোৱালোক অচিনাকি লোক। কিন্তু আমি শেষ হৈ নাযাওঁ, আমি সংগ্ৰাম কৰিম। আমি জীয়াই থকাৰ সংগ্ৰাম কৰিম। সেই সংগ্ৰাম অস্ত্ৰৰ দ্বাৰা নহয়, আমাৰ স্বসংগ্ৰামৰ দ্বাৰা হ'ব। স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমীয়া জাতিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। বিগত 75টা বছৰে অসমীয়াই বহু কম্প্ৰমাইজ কৰিলে। হয় বন্ধু বান্ধৱসকল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা মন্তব্য কৰিছে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। স্বাধীনতা দিৱসৰ দিনাই জিলা আয়ুক্তক কঠোৰ সকিয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এটুকুৰা মাটিও দখল হ'লে জিলা আয়ুক্তসকল দায়ী হ'ব। চৰকাৰে সেই জিলা আয়ুক্তসকলৰ বিৰুদ্ধে ল'ব ব্যৱস্থা। জিলা আয়ুক্তসকলক সাৱধানবাণী শুনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰী কৰ্মচাৰীসকলক বিশেষ আহ্বান মুখ্যমন্ত্ৰীৰ। কাৰ্যালয়ত অচিনাকি লোকৰ ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ নকৰিব। অসমৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয় বিদ্যালয়ত আজি অচিনাকি লোকৰ দপদপনি চলিছে। আইন আদালতসমূহত কোনবিলাক অধিবক্তাৰ দপদপনি বাঢ়িছে? উবেৰ চালকসকলৰ কোনো অচিনাকি লোক বা কাৰ দপদপনি বাঢ়িছে? বহু প্ৰশ্নই আজি আমাক আমনি কৰিছে। 20 বছৰ পিছত অসমৰ মুখ্যমন্ত্ৰী আসনত বহিব অচিনাকি লোক। 15 বছৰৰ ভিতৰত মন্ত্ৰীসভাৰ 80% হ'ব অচিনাকি লোক। 2 দশকৰ পিছত স্বাধীনতা দিৱসৰ পতাকা উৰাব এজন অচিনাকি মুখ্যমন্ত্ৰী। স্বাধীনতা দিৱসৰ ভাষণত অসমীয়াৰ ভৱিষ্যত ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমীয়াৰ যিটো ভৱিষ্যতবাণী কৰিছে, আপুনি কি ক'ব? আপোনাৰ মন্তব্যটো কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ভোটাৰ তালিকাৰ পৰা ভোটাৰৰ নাম কৰ্তন কৰাক লৈ কঠোৰ হৈ পৰিছে ন্যায়ালয়। খচৰা তালিকাৰ পৰা কৰ্তন কৰা 65 লাখ ভোটাৰৰ নাম ৰাজহুৱা কৰক। নিৰ্বাচন আয়োগক কঠোৰ নিৰ্দেশ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ। নাম ৰাজহুৱা কৰাৰ লগতে নাম কৰ্তনৰ কাৰণ ৰাজহুৱা কৰিব লাগিব। যদি মৃত্যু হৈছে বা প্ৰব্ৰজন কৰিছে, সকলো ৰাজহুৱা কৰাৰ নিৰ্দেশ। নিৰ্বাচনমুখী বিহাৰত SIR কৰা ECIক প্ৰত্যাহ্বান উচ্চতম ন্যায়ালয়ৰ। CEOৰ ৱেবছাইটত জিলা ভিত্তিক ৰাজহুৱা কৰিব লাগিব কৰ্তন হোৱাৰ নামসমূহ। কেৱল এয়াই নহয়, SIR পিছত বিহাৰত নিৰ্বাচন আয়োগক কৰ্তন কৰিছিল 65 লাখ ভোটাৰ। আৰু তালিকাৰ পৰা বেআইনীভাৱে নাম কৰ্তনৰ অভিযোগৰ পিছতে এই নিৰ্দেশনা জাৰি কৰিছে। 19 আগষ্টৰ ভিতৰত 65 লাখ ভোটাৰৰ নাম ৰাজহুৱা কৰাৰ নিৰ্দেশ। বাতৰি কাকতত সামাজিক মাধ্যমত নামবোৰ প্ৰকাশ কৰিবলৈ নিৰ্দেশনা প্ৰকাশ কৰিছে। ভোটাৰৰ মাজত সজাগতা বৃদ্ধিৰ বাবে কাৰণসমূহ ৰাজহুৱা কৰক নামসমূহ এটা ডাঙৰ খবৰ আহি পৰিছে। ভোটাৰ তালিকাৰ পৰা ভোটাৰৰ নাম কৰ্তন কৰাক লৈ এটা কঠোৰ নিৰ্দেশনা প্ৰকাশ কৰিছে কঠোৰ উচ্চতম ন্যায়ালয়ে। তাৰপিছত অসমবাসী ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 17 আগষ্টত বিশ্বনাথত হ'ব বৃহৎ উচ্ছেদ অভিযান। উচ্ছেদ চলাবলৈ চৰকাৰে সাজু কৰিছে বুলডোজাৰ। অৰ্ধশতাধিক বুলডোজাৰ সাজু কৰিছে উচ্ছেদৰ বাবে। চৰকাৰী ভূমি বেদখল কৰা কোনো লোক হাৰি নাযাব। যিসকলে 100 বিঘা 200 বিঘা মাটি দখল কৰি ভূমিহীনৰ নাটক কৰি আছে, কাকো ৰেহাই নিদিয়া হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মাটি দখল কৰি ভূমিহীনৰ নাটক কৰা কাৰ্য সহ্য নকৰে চৰকাৰে। উচ্ছেদ চলাবলৈ তালিকা সম্পন্ন কৰিছে আৰক্ষীয়ে। হয় বন্ধু বান্ধৱীসকল, অভিষেকত আৰক্ষীয়েও হুংকাৰ প্ৰদান কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা, ৰাজ্যত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। তাৰপিছত অসমবাসী ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। মাটি কিনা বেচা আৰু ঘৰ ভাড়া দিয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। মাটি কিনা বেচা কৰোঁতে আৰু ঘৰ ভাড়া দিওঁতে মানি চলক কেইবাটাও নতুন নিয়ম।
কোনো অচিনাকি লোকক কোনো কাৰণতে মাটি বিক্ৰী নকৰিব। মাটি বিক্ৰী কৰাৰ পূৰ্বে এশবাৰ চিন্তা কৰি লওক। আপুনি অচিনাকি লোকক মাটি বিক্ৰী কৰিলে পৰিব বিপদত। কেৱল চিনাকি স্বজাতিক বিক্ৰী কৰক মাটি। ভাড়াঘৰ দিওঁতে সাৱধান হওক। আপুনি কোনো অচিনাকি লোকক ভাড়াত আপুনি ঘৰ নিদিব। অচিনাকি লোকেৰে ভাড়াঘৰলৈ মূল মালিক হৈ পৰিব পাৰে। তেতিয়া জাতিয়ে একেলগে জঁপিয়াই পৰিব, তেতিয়াহে জাতিটো বাচিব। ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জৰুৰী বাৰ্তা। পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যবাসীলৈ ভাল খবৰ আহি পৰিছে। লাখ লাখ লোক লৈ উদ্দেশ্য কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। 21 আগষ্ট 1 অক্টোবৰ আৰু 10 অক্টোবৰত পাব সুখবৰ। কিয়নো 21 আগষ্টত ৰাজ্যৰ উদ্যমিতা আঁচনি হিতাধিকাৰী পাব ধনৰাশি। লাখপতি বাইদেউক লৈ চৰকাৰে দিব 10,000 কোটি টকা। ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ বাবে বৃহৎ ঘোষণা। 1 অক্টোবৰৰ পৰা সলনি হ'ব ৰেচন লোৱাৰ নিয়ম। সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচন। নতুনকৈ ৰেচন কাৰ্ডৰ আবেদন কৰা সকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰী পাব দাইল, চেনি আৰু নিমখ। বজাৰতো কম দামতে লাভ কৰিব এইসমূহ সামগ্ৰী। হাজাৰ হাজাৰ চাকৰি প্ৰত্যাশিত দিলে সুখবৰ। 10 অক্টোবৰত পুনৰ চৰকাৰে দিব 50,000 চাকৰি নিযুক্তি। ৰাজ্যবাসীলৈ ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।